নমস্কাৰ বন্ধুসকল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ইতিমধ্যে কেইবাটাও ভিডিঅ' এইকেইটা দিনত আপলোড কৰিছিলোঁ ৰাস সম্পৰ্কীয়। ৰাস গ'ল, সকলোবিলাক শেষ হ'ল। আমি অকল সাংস্কৃতিক দিশৰ লগতে জড়িত হৈ থাকিলে নহ'ব, আমি অন্যান্য দিশবিলাকো চাব লাগিব। আৰু মোৰ যিটো ইউটিউব চেনেল আছে, সেই চেনেলটো খোলাৰ প্ৰথম উদ্দেশ্যটোৱেই আছিলে এইটো যে মই সাংস্কৃতিক তথা বৌদ্ধিক গোটেই জগতখন য'ৰ লগত মই জড়িত হৈ থাকোঁ, এই জড়িত জগতখনৰ লগত অসমৰ সকলো ব্যক্তিকে পৰিচয় কৰি দিয়া আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰা। গতিকে আমি আগবাঢ়ি যাবৰ কাৰণে আমি সাংস্কৃতিক দিশৰ লগতে আমি বিজ্ঞানৰ দিশতো আগবাঢ়ি যাব লাগিব, বৌদ্ধিক জগতখনৰ লগতো আমি আগবাঢ়ি যাব লাগিব। সেইকাৰণে আমি যিখিনি কথা জানো সেই কথাখিনি মই মোৰ চেনেলৰ জৰিয়তে অসমবাসীৰ লগত বা গোটেই সমগ্ৰ ভাৰতবাসীৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰোঁ। আৰু সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ কথাবিলাক আপোনালোকে গম পায়। আৰু লগতে বেল আইকনটো আপোনালোকে দবাই দিব, যাতে নতুন নটিফিকেশ্যন যদি কিবা আহে আপোনালোকে গম পায়। এতিয়া আমি আহোঁ আজিৰ প্ৰসংগলৈ। আমি হয়তো বহুতে কিছুমান খবৰ নাৰাখোঁ। যেনে মই আজি যিটো প্ৰসংগ উত্থাপন কৰিবলৈ বিচাৰিছোঁ যে অসমত এইবাৰ প্ৰথমবাৰৰ বাবে এক ডাঙৰ ফেষ্টিভেল হ'বলৈ গৈ আছে। ফেষ্টিভেল মানে উৎসৱ, কিন্তু এই উৎসৱটো কিন্তু সাংস্কৃতিক দিশৰ নহয় বা ৰাসৰ নহয়। এই উৎসৱটো হৈছে বিজ্ঞানৰ। আমি বিজ্ঞান বুলি ক'লে ভয় কৰোঁ। সাংস্কৃতিক উৎসৱ বুলি ক'লে সকলোৱে হেঁপাহেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ, ভাল পাওঁ। কিন্তু বিজ্ঞানৰ উৎসৱ বুলি ক'লে আমি সকলোৱে কি কৰোঁ, পিছ হুমুকি গুচি আহোঁ। সেয়ে মই সকলোকে উৎসাহিত কৰিবৰ কাৰণে এই কথাখিনি ক'ম বুলি ভাবিছোঁ যে পোনপ্ৰথমবাৰৰ বাবে অসমৰ গুৱাহাটীত থকা IITত 30ৰ পৰা 3 ডিচেম্বৰলৈকে, 30 নৱেম্বৰৰ পৰা 3 ডিচেম্বৰলৈকে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেল হ'বলৈ গৈ আছে। আৰু ইয়াত ভাৰতৰ উপৰিও সমগ্ৰ বিশ্বৰ পৰা নতুন নতুন বিজ্ঞানৰ যিবিলাক ধাৰণা বা অনাগত দিনবিলাকত বিজ্ঞানে কেনেকুৱা এটা পৰ্যায়লৈ গতি কৰিব পাৰে, এই গোটেই ধাৰণাবিলাকৰ ইয়াত উপস্থাপন হ'ব। যেনে বৰ্তমান সময়ৰ যিটো বিজ্ঞানৰ আটাইতকৈ নতুন ধাৰা, যাক আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি বুলি কওঁ, নহয়নে বাৰু? যাক আমি কৃত্ৰিম বুদ্ধিমত্তা বুলি কওঁ, যাৰ দ্বাৰা আমি বহুত কাম কৰিবলৈ বৰ্তমানৰ বিশ্ব আগবাঢ়ি গৈ আছে। ঠিক তেনেকুৱা ধৰণৰ নতুন নতুন প্ৰসংগ কিছুমান হয়তো এই বিজ্ঞান ইণ্টাৰনেশ্যনেল বিজ্ঞান ছায়েন্স ফেষ্টিভেলত আপোনালোকে দেখিবলৈ পাব। এতিয়া কথা হ'ল, এই ফেষ্টিভেলখন আমাৰ ইমান ওচৰতে হৈছে, আমি সেয়া জানো নাচালে বেয়া নহ'ব, আমি চাবই লাগিব। আৰু অসমৰ কাৰণে, নৰ্থ ইষ্টৰ কাৰণে পতা হৈছে গুৱাহাটীত। ইয়াৰ আগতে 2015 চনৰ পৰা যি ফেষ্টিভেল আৰম্ভ হৈছে, ছায়েন্স ফেষ্টিভেল, দিল্লীত 15 আৰু 16 চনত হৈছিলে। তাৰপিছতে গোৱা বা মুম্বাই, দিল্লী, এনেকুৱা ধৰণৰ ভাৰতৰ যিকেইখন অগ্ৰণী চহৰ, সেই অগ্ৰণী চহৰবিলাকত অনুষ্ঠিত হৈ আছে। এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ'ব, IIT গুৱাহাটীত। আৰু কমেও 6-7 হাজাৰ ছাত্ৰ ছাত্ৰীক এই অনুষ্ঠানৰ জৰিয়তে উপকৃত হ'ব অসমৰ। আমি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আমি প্ৰতিখন জিলাৰ পৰা আমি 44জনকৈ ছাত্ৰ ছাত্ৰী আমি লৈ যাম। আমি ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰিছোঁ। আৰু মোৰ এটাই কথা, যিসকলে মন কৰে যাবলৈ, তেওঁলোকে ব্যক্তিগতভাৱে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই কিন্তু এই বিজ্ঞান উৎসৱ ভাগ চাব পাৰে। ভৱিষ্যতলৈ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞানৰ শাখাত পঢ়িব বিচাৰে বা এগৰাকী ভাল অভিযন্তা হ'ব বিচাৰে, ভাল এগৰাকী চিকিৎসক হ'ব বিচাৰে, তেওঁলোকে IITত কিন্তু এই যিটো ফেষ্টিভেল হ'ব, যিটো উৎসৱ হ'ব, বিজ্ঞানৰ মেলা, সেই মেলাখন চোৱাটো অতি প্ৰয়োজন। মই সেইকাৰণে আহ্বান কৰিছোঁ, আপোনালোকে সকলোৱে চেষ্টা কৰক যাতে গুৱাহাটীৰ IITত অনুষ্ঠিত হ'বলগীয়া এই ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেল আপোনালোকে নিজৰ সন্তানক দেখুৱাওক, যাতে তেওঁলোকে আগ্ৰহান্বিত হয়, ভৱিষ্যতলৈ এজন সুদক্ষ অভিযন্তা হ'ব আৰু IITত
গুৱাহাটীৰ IITৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো যাতে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হয়, এটা সপোন যাতে তেওঁলোকে দেখে যে ভৱিষ্যতলৈ এগৰাকী সু অভিযন্তা হ'ব বা সু চিকিৎসক হ'ব। এই সপোনটো বহুত ডাঙৰ কথা। সপোন দেখুৱাব জনাটো আমাৰ কাৰণে ডাঙৰ কথা। আমি নিজৰ সন্তানক সপোন দেখুৱাব পাৰিব লাগে। গতিকে এই সপোনটো দেখুৱাবৰ কাৰণে আমাৰ এটা ভাল সুযোগ আছে। আপোনালোকে IISFৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তাত আপোনালোকে ব্যক্তিগতভাৱে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু আপোনালোকৰ সন্তানক বা আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক নিজৰ ভৱিষ্যতৰ কাৰণে এই ফেষ্টিভেললৈ নিব পাৰিব আৰু তেওঁলোকে, মই ভাবোঁ, বহুত আগবাঢ়ি যোৱাত সহায় পাব। আমাৰ এইকণতে মই কিছুমান ব্যক্তিগত কথা, যে আমি সততে আমি বিজ্ঞানৰ যিবিলাক সমাৰোহ হয়, আমি ইয়াৰ খবৰ নাৰাখোঁ। আৰু যিসকলে খবৰ ৰাখে ইতিমধ্যে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি অলৰেডি যোৱাৰ কাৰণে সাজু হৈ আছে। গতিকে মই এই কথাখিনি কোৱাৰ এই কাৰণে প্ৰয়োজন বোধ কৰিলোঁ যে যিসকলে গম নাপায় তেওঁলোকে হয়তো অনাগত দিনবিলাক, এই মাত্ৰ 2-এটা দিন আছে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই এই 30ৰ পৰা 3 তাৰিখৰ ভিতৰত যি বিজ্ঞান মেলা হ'ব, ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেল যি হ'ব, সেয়া উপভোগ কৰক আৰু লগতে নিজৰ সন্তানক বা নিজৰ ছাত্ৰ ছাত্ৰীক ভৱিষ্যতলৈ বিজ্ঞানৰ এগৰাকী ছাত্ৰ হ'বৰ কাৰণে অনুপ্ৰাণিত কৰক। এই মোৰ সকলোৰে ওচৰত অনুৰোধ। আপোনালোকে যদি বিশেষ কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, নাইবা মোৰ লগত যোগাযোগ কৰিব। ধন্যবাদ। শুভৰাত্ৰি।